মদ অসম যুৱ সংঘই আজি আমি এনে বেনাৰ পোষ্টাৰ মাৰা হৈছে। লগতে এই আমাৰ এই মিয়া খেদা অভিযানটোত কোনোবা যদি আমাৰ অসমীয়া মানুহে ইয়াতে যদি মিয়াক চাট দিয়া তেতিয়াহ'লে ভয়াৱহ পৰিস্থিতি হ'ব। ইয়াৰ কাৰণে আমি এই দালালবিলাককো আমি সাৱধান কৰি দিয়া হ'ল। ফালৰ পৰা সমগ্ৰ গুৱাহাটী মহানগৰীতে আজি মিয়াৰ বিৰুদ্ধে আমি বেনাৰ পোষ্টাৰ আৰু চাইনবোৰ্ড আমি তেওঁলোকৰ বিৰুদ্ধে মাৰিছোঁ। আৰু যি আচলতে মিয়াৰ দপদপনি, এইখন অসমত নচলিব মিয়াৰ দপদপনি। আপোনালোকে জানে কালি জালুকবাৰী সমষ্টিৰ বঙৰা বাচনিয়াপাৰাত কি এটা ডাঙৰ ঘটনা কৰিলে তেওঁলোকে। আৰু এটাই কথা আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰক, এই মিয়াখিনিক আচলতে তেওঁলোকে বিতৰণৰ ব্যৱস্থা কৰক আৰু মিয়াখিনিক কোবাই খেদক। আপোনালোকে কালি যি আচলতে এটা পৰিস্থিতি কৰিছে তেওঁলোকে অসমৰ সত্ৰ নামঘৰ সকলো বেদখল মুক্ত কৰক। আৰু আমাৰ সদৌ অসম যুৱ সংঘৰ এটা জন্মলগ্নৰ পৰা এটা আচলতে চৰ্ত এটা আছিলে, আমাৰ অসমৰ যি আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সকলো বেদখল মুক্ত হ'ব লাগিব। আৰু সেয়েহে আমি অসম চৰকাৰক আমি ধন্যবাদ দিছোঁ আপোনালোকৰ মাধ্যমেৰে। আৰু মিয়াৰ বিৰুদ্ধে আচলতে কঠোৰতকৈ কঠোৰ শাস্তি যাতে তেওঁলোকক প্ৰদান কৰে। যোৱাকালি যি আচলতে অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনক যি তেওঁলোকে মাৰি পেলাই তেওঁলোকক আচলতে এনেকুৱা ধৰণৰ এটা কাৰ্য কৰিলে তেওঁলোকক কঠোৰতকৈ কঠোৰ যাতে শাস্তি প্ৰদান কৰে, এয়াই দাবী উত্থাপন কৰিছোঁ। মদ অসম যুৱ সংঘই আজি আমি এনে বেনাৰ পোষ্টাৰ মাৰা হৈছে। লগতে এই আমাৰ এই মিয়া খেদা অভিযানটোত কোনোবা যদি আমাৰ অসমীয়া মানুহে ইয়াতে যদি মিয়াক চাট দিয়া তেতিয়াহ'লে ভয়াৱহ পৰিস্থিতি হ'ব। ইয়াৰ কাৰণে আমি এই দালালবিলাককো আমি সাৱধান কৰি দিয়া হ'ল। ফালৰ পৰা সমগ্ৰ গুৱাহাটী মহানগৰীতে আজি মিয়াৰ বিৰুদ্ধে আমি বেনাৰ পোষ্টাৰ আৰু চাইনবোৰ্ড আমি তেওঁলোকৰ বিৰুদ্ধে মাৰিছোঁ। আৰু যি আচলতে মিয়াৰ দপদপনি, এইখন অসমত নচলিব মিয়াৰ দপদপনি। আপোনালোকে জানে কালি জালুকবাৰী সমষ্টিৰ বঙৰা বাচনিয়াপাৰাত কি এটা ডাঙৰ ঘটনা কৰিলে তেওঁলোকে। আৰু এটাই কথা আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰক, এই মিয়াখিনিক আচলতে তেওঁলোকে বিতৰণৰ ব্যৱস্থা কৰক আৰু মিয়াখিনিক কোবাই খেদক। আপোনালোকে কালি যি আচলতে এটা পৰিস্থিতি কৰিছে তেওঁলোকে অসমৰ সত্ৰ নামঘৰ সকলো বেদখল মুক্ত কৰক। আৰু আমাৰ সদৌ অসম যুৱ সংঘৰ এটা জন্মলগ্নৰ পৰা এটা আচলতে চৰ্ত এটা আছিলে, আমাৰ অসমৰ যি আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সকলো বেদখল মুক্ত হ'ব লাগিব। আৰু সেয়েহে আমি অসম চৰকাৰক আমি ধন্যবাদ দিছোঁ আপোনালোকৰ মাধ্যমেৰে। আৰু মিয়াৰ বিৰুদ্ধে আচলতে কঠোৰতকৈ কঠোৰ শাস্তি যাতে তেওঁলোকক প্ৰদান কৰে। যোৱাকালি যি আচলতে অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনক যি তেওঁলোকে মাৰি পেলাই তেওঁলোকক আচলতে এনেকুৱা ধৰণৰ এটা কাৰ্য কৰিলে তেওঁলোকক কঠোৰতকৈ কঠোৰ যাতে শাস্তি প্ৰদান কৰে, এয়াই দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।